এই ফেচ পেকটো যদি এবাৰ ব্যৱহাৰ কৰে আপোনালোকৰ স্কিনখন ইমানেই বেছি বগা উজ্জ্বল হ'ব আপোনালোকে দেখি আচৰিত হৈ যাব। মুখত থকা কলা দাগ পিগমেন্টেশ্যন একেবাৰে দূৰ হৈ যাব আৰু স্কিনখন একেবাৰে জিলিকি উঠিব। মাত্ৰ 3টা বস্তুৰে এই পেকটো বনাইছো আৰু যিকেইটা বস্তু সকলোৰে ঘৰতে থাকে। আৰু এই পেকটো মাত্ৰ এবাৰ ব্যৱহাৰ কৰি চাওক 100% আপোনালোকে ৰিজাল্ট দেখি আচৰিত হৈ যাব। এই পেকটোৱে অকল স্কিনখন বগা উজ্জ্বলে নকৰে তাৰ লগতে আপোনালোকৰ স্কিনত যদি বহুত বেছি নোমৰ সমস্যা হৈছে সেয়াও ভাল হ'ব। তাৰ লগতে স্কিনত থকা ব্লেক হেডছ হোৱাইট হেডছো একেবাৰে দূৰ হৈ যাব। আৰু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব কেনেদৰে মই এই পেকটো বনাইছো সকলোখিনি কম আপোনালোকক। আৰু পেকটো আপোনালোকে কেনেদৰে লগাব লাগিব কেনেদৰে লগালে আপোনালোকে বহুত বেছি ভাল ৰিজাল্ট পাব আৰু কিমান সময় লগাব লাগিব সকলোখিনি কম। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আপোনালোকে দেখি গম পালেই মই পেকটো কি বস্তুৰে বনাইছো। মই কণীৰ বগা অংশৰে বনাইছো এই পেকটো আৰু ইমানেই বেছি এই পেকটো ভাইৰেল হৈ আছে বহুত ধুনীয়া ৰিজাল্ট আপোনালোকে দেখি আচৰিত হৈ যাব। আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ হোম ৰেমেডিসমূহ আনি থাকো। যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব। তাৰ লগতে কেনেকুৱা পাইছে সেয়াও জনাব। এই পেকটোৰ লগতে মই আজি আপোনালোকৰ মাজলৈ মোৰ স্কিন কেয়াৰ ৰুটিনটো লৈ আহিছো। বহুতে কমেন্ট কৰি আছিলে স্কিন কেয়াৰ ৰুটিনটো দিবৰ কাৰণে। আগৰ ভিডিঅ'বোৰত দিছোৱে বাৰু কিন্তু এই ভিডিঅ'টো দেখুৱাই দিছো আকৌ এবাৰ। ভিডিঅ'টো আপোনালোকে সেইটো কাৰণে শেষৰলৈকে চাব। মই শেষতহে স্কিন কেয়াৰ ৰুটিনটো দেখুৱাম। প্ৰথমতে মই পেকটো কেনেদৰে লগাব লাগিব কিমান সময় ৰাখিব লাগিব কেনেদৰে ব্যৱহাৰ কৰিলে আপোনালোকে বহুত বেছি ভাল ৰিজাল্ট পাব সেয়া দেখুৱাম। তাৰ পিছতহে মই আপোনালোকক মোৰ স্কিন কেয়াৰ ৰুটিনটো দেখুৱাম। এতিয়া হওক পেকটোনো মই কেনেদৰে বনাইছো সেয়া দেখুৱাও। তাৰ কাৰণে প্ৰথমতে লৈছো এটা কণী আৰু কণীৰ বগা অংশহে আমি ব্যৱহাৰ কৰিম। এয়া দেখা পাইছে মই যেনেদৰে কৰিছো আপোনালোকেও তেনেদৰে ওপৰতে এটা ফুটা কৰি ল'ব যাতে কণীৰ কুহুমখিনি ইয়াত নপৰে। আমাক অকল কণীৰ বগা অংশখিনিহে লাগিব। আৰু এই বগা অংশখিনি আমাৰ স্কিনখন বহুত বেছি বগা উজ্জ্বল কৰাত সহায় কৰে। তাৰ লগতে যিসকলৰ স্কিনত অপেন প'ৰ্ছ আছে সেই অপেন প'ৰ্ছৰ প্ৰব্লেমো কণীৰ বগা অংশই বহুত বেছি ভাল কৰাত সহায় কৰে। আৰু দেখা পাইছে মই কণীৰ বগা অংশখিনিহে লৈছো আপোনালোকেও এনেদৰে উলিয়াই ল'ব। আৰু এইখিনি এয়া মোৰ ওলোৱা হৈ গ'ল আৰু দেখা পাইছে ইয়াত অকল কণীৰ বগা অংশখিনিহে আছে অলপো কণীৰ কুহুম নাই। আপোনালোকেও এনেদৰে ল'ব। তাৰ পিছত ইয়াত মই ব্যৱহাৰ কৰিম 2 চামুচ কফি আৰু আপোনালোকে 2 টকীয়া কফিৰ পেকেট পোৱাই যে সেইটোও ব্যৱহাৰ কৰিব পাৰিব। মই ইয়াত 2 চামুচ কফি ব্যৱহাৰ কৰিছো আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ব লাগিব। মিক্সটো কিন্তু ভালদৰে কৰিব তেতিয়াহে আপোনালোকে ৰিজাল্ট ভাল পাব। ইয়াত দেখা পাইছেই সোনকালে এইখিনি মিক্স নহয় কাৰণ কণীৰ লগত শুকান পাউডাৰ মিক্স কৰিবলৈ অলপ সময় লাগে। সেইটো কাৰণে অলপ সময় দি আপোনালোকে এইখিনি ভালদৰে মিক্স কৰি ল'ব। আৰু দেখা পাইছে এইখিনি মোৰ ধুনীয়াকৈ মিক্স হৈ গ'ল। আৰু কফি আমাৰ স্কিনখন বগা উজ্জ্বল কৰাত সহায় কৰে। স্কিনখনৰ পৰা কলা দাগ পিগমেন্টেশ্যন দূৰ কৰাত সহায় কৰে। তাৰপিছত ইয়াত মই এচামুচ ব্যৱহাৰ কৰিম মৌজোল। আৰু মৌজোলো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আমাৰ স্কিনখন বগা উজ্জ্বল কৰে সতেজ কৰে স্কিনখন মইশ্চাৰাইজ কৰে। ইয়াত দেখা পাইছে এতিয়া মৌজোলখিনিও মই ভালদৰে মিক্স কৰি লৈছো। এই তিনিওটা বস্তু কিন্তু ভালদৰে মিক্স কৰিব লাগিব তেতিয়াহে আপোনালোকে মই কোৱাৰ দৰে ৰিজাল্টটো পাব। যদি ভালদৰে সময় উলিয়াই মিক্স নকৰে তেতিয়া আকৌ ৰিজাল্ট ভাল নাপাব। সেইটো কাৰণে সেইটো কথাত আপোনালোকে মন দিব। আৰু ইফালে পেকটোতো মোৰ ৰেডি হৈ গ'ল। এতিয়া কেনেদৰে লগাব লাগিব সেয়া ক'ম। পেকটো লগোৱাৰ আগত কিন্তু আপোনালোকে ভালদৰে মুখখন ধুব লাগিব ফেচ ৱাছ কৰি। মই ভালদৰে মুখখন ফেচ ৱাছ কৰি ধুই ল'লো। আৰু মই জয়ৰ উপটান টেন ৰিম'ভেল এই ফেচ ৱাছটো ব্যৱহাৰ কৰোঁ। ইয়াত আছে হালধি চন্দন আৰু কেশৰ। বহুত বেছি ভাল হয় আমাৰ স্কিনখন বগা উজ্জ্বল কৰে। তাৰ লগতে স্কিনৰ পৰা ছানটেনো দূৰ কৰে। তাতে গৰমৰ দিন ছানটেনৰ সমস্যা বহুত বেছি হোৱা দেখা যায়। এইটো এবাৰ ট্ৰাই কৰি চাব পাৰে। লিংকটো মই দি দিছো তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। আৰু এতিয়া মই লগাই লৈছো মুখখনত পেকটো। আৰু এই পেকটো লগোৱাত কিন্তু বহুত টিপছ আছে। সেইটো কাৰণে আপোনালোকে অলপো ভিডিঅ'টো স্কিপ নকৰিব নহ'লে মই কোৱাৰ দৰে অলপো ৰিজাল্ট আপোনালোকে নাপাব। ইয়াত দেখা পাইছে মই গোটেই মুখখনতে প্ৰথমতে পেকটো লগাই লৈছো। সঁচাকৈ বহুত বেছি এটা ভাল পেক হয়। যিসকলৰ অপেন প'ৰ্ছৰ প্ৰব্লেম আছে আপোনালোকে এনেকৈও এই পেকটো লগাব পাৰে। তেতিয়া আপোনালোকৰ অপেন প'ৰ্ছ প্ৰব্লেমো দূৰ হ'ব লগতে স্কিনখন বগা উজ্জ্বলো হ'ব। মানে চিম্পলকে মই এতিয়া যেনেকে লগাইছো তেনেকে লগালে আপোনালোকে সেইকেইটা ৰিজাল্ট পাব। আৰু মই যিটো টিপছত আপোনালোকক দেখুৱাম তেনেদৰে লগালে আপোনালোকৰ স্কিনখন বগা উজ্জ্বলো হ'ব পিগমেন্টেশ্যনো দূৰ হ'ব কলা দাগো দূৰ হ'ব। তাৰ লগতে স্কিনত থকা সৰু সৰু নোমৰ সমস্যাও দূৰ হ'ব। তাৰ লগতে ব্লেক হেডছ হোৱাইট হেডছো দূৰ হ'ব। মুঠতে স্কিনৰ সকলো সমস্যাই দূৰ হ'ব। সেইটো কাৰণে এইটো টিপছতে আপোনালোকে লগাব। ইয়াত দেখা পাইছে মই টিছু পেপাৰ এয়া সৰু সৰুকে কাটি লৈছো। প্ৰথমতে মই 2টা লেয়াৰ পেকটো লগাই ল'লো। তাৰ পিছতহে মই এয়া টিছু পেপাৰ দেখিছে নহয় সৰু সৰুকে কাটি লোৱা সেয়া তাৰ ওপৰত লগাই দিছো। আপোনালোকেও এনেদৰে লগাব লাগিব। ইয়াত দেখা পাইছে মই কেনেদৰে কৰিছো। ছেম আপোনালোকেও এনেদৰে কৰিব। আৰু ভিডিঅ'টো কিন্তু স্কিপ নকৰিব নহ'লে আকৌ ইয়াৰ পিছৰ ষ্টেপ আপোনালোকে দেখা নাপাব। সেইটো কাৰণে কৈছো।
ইয়াত দেখা পাইছে মই কেনেদৰে লগাই গৈছোঁ। ভালদৰে লগাই ল'লোঁ টিচু পেপাৰখিনি তাৰ ওপৰত। আকৌ এতিয়া মই তাৰ ওপৰত পেকটো লগাইছোঁ। ইয়াত দেখা পাইছে মই যেনেদৰে কৰিছোঁ আপোনালোকেও তেনেকেই কৰি যাব। এইটো ষ্টেপত মানে কি হয়, যিমান ব্লেক হেডছ হোৱাইট হেডছ আছে সেইসমূহো দূৰ হ'ব, লগতে আপোনালোকৰ স্কিনত যদি নোমৰ সমস্যা আছে সেয়াও দূৰ হ'ব। টিচু পেপাৰটো সকলোৰে ঘৰত থাকেই, নাইবা আপোনালোকে 30-35 টকা মানতে পায়ে যাব বজাৰতে। আপোনালোকে কিনি ল'লেই হ'ল। এয়া দেখা পাইছে এনেকৈ লগাব লাগিব। আৰু এই পেকটো আপোনালোকে সপ্তাহত এবাৰ নাইবা 10 দিনৰ মূৰত যদি এবাৰকৈ ব্যৱহাৰ কৰি থাকে, আপোনালোকৰ মুখত থকা সৰু সৰু নোমৰ সমস্যা একেবাৰে নোহোৱা হৈ যাব। এয়া দেখা পাইছে মই পেকটো লগাইছিলোঁ টিচু পেপাৰখিনিৰ ওপৰত, তাৰপিছত আকৌ মই টিচু পেপাৰ পেকখিনিৰ ওপৰত লগাইছোঁ। এনেদৰে আপোনালোকে কৰি যাব লাগিব। এতিয়া মই ইয়াত টিচু পেপাৰখিনি লগাই লৈছোঁ। লগোৱা শেষ হোৱাৰ পিছতে আকৌ পেকটো তাৰ ওপৰত লগাই ল'ম। সেইটোৱে কথা, একেবাৰে চিম্পল। মই গোটেই ভিডিঅ'টোৱে আপোনালোকক কৰি দেখুৱাইছোঁ যাতে আপোনালোকৰ বুজিবলৈ সহজ হয়। ইয়াত দেখা পাইছে মই লগাই গৈছোঁ টিচু পেপাৰ এডোখৰ এডোখৰকৈ, আৰু টিচু পেপাৰটো কাটি ল'ব, তেতিয়া মানে লগাবলৈ সুবিধা হয়। আৰু একেবাৰে শেষত স্কিন কেয়াৰ ৰুটিনটো চাবলৈ নাপাহৰিব। বহুতে কমেণ্ট কৰি আছিলে। আপোনালোকে একেবাৰে শেষত স্কিন কেয়াৰ ৰুটিনটো পাই যাব। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু ইয়াত দেখা পাইছে মোৰ টিচু পেপাৰ লগোৱা হৈ গ'ল। এতিয়া মই আকৌ সেই পেকটো তাৰ ওপৰত লগাই লৈছোঁ। তাৰপিছত আকৌ মই ইয়াৰ ওপৰত টিচু পেপাৰ লগাই ল'ম। তেনেকেই ষ্টেপ বাই ষ্টেপ কৰি গ'লেই হ'ল। আৰু যেতিয়ালৈকে মানে পেকখিনি শেষ নহয় তেতিয়ালৈকে টিচু পেপাৰটো লগাই থাকিলেই হ'ল। মানে এটা কণীৰে এজনে লগাব পাৰিব, মানে এজনৰ কাৰণে এটা যথেষ্ট। আৰু ইয়াত দেখা পাইছে ভালদৰে লগাই ল'লোঁ। আকৌ মই টিচু পেপাৰ ওপৰত লগাই লৈছোঁ। এনেকেই কৰি যাব আপোনালোকে। নাকত পাৰিলে অলপ সৰহকৈ দিব, কাৰণ আমাৰ নাকত বহুত বেছি ব্লেক হেডছ আৰু হোৱাইট হেডছৰ সমস্যাটো হোৱা দেখা যায়। সেইটো কাৰণে তাত আপোনালোকে ভালদৰে অলপ বেছিকৈ দি ল'ব, মানে 4-5টামান লেয়াৰ দি ল'ব। আৰু দেখা পাইছে এতিয়া ইয়াত টিচু পেপাৰ লগোৱা হৈ গ'ল। তাৰপিছত আকৌ মই পেকটো লগাই যাম। এতিয়া চাগে আপোনালোকে বুজি পালেই মই কেনেদৰে ব্যৱহাৰ কৰিছোঁ। আৰু এনেধৰণৰ স্কিন কেয়াৰ হোম ৰেমেডিসমূহ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি ভিডিঅ'টো কেনেকুৱা পাইছে সেয়া জনাবলৈ নাপাহৰিব। আৰু এই পেকটো ব্যৱহাৰ কৰি আপোনালোকে ৰিজাল্ট কেনেকুৱা পাইছে সেয়াও জনাব। আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত আপোনালোকে কোনটো সমস্যাৰ ওপৰত ভিডিঅ' বিচাৰে সেয়া কমেণ্ট কৰি জনাব। মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু এতিয়া চাগে আপোনালোকে ভালদৰে বুজি পালে পেকটোনো কেনেদৰে লগাব লাগিব। আৰু আপোনালোকক মই সেইটো কাৰণে ভিডিঅ'টো স্কিপ কৰিব মানা কৰিছিলোঁ। নহ'লে আপোনালোকে এইখিনি ষ্টেপ ভালদৰে বুজি নাপালেহেঁতেন আৰু ৰিজাল্টটো আপোনালোকে ভাল নাপালেহেঁতেন। আৰু বহুতৰে আপাৰ লিপছতো বহুত বেছি নোম হোৱা সমস্যা দেখা যায়। আপোনালোকে তাতো এনেদৰে লগাই ল'ব। আৰু এইফালে মোৰ পেকটো লগোৱা হৈ গ'ল। এইখিনি মই এতিয়া 35 পৰা 40 মিনিট এনেদৰে ৰাখি থ'ম। পাৰিলে 40 মিনিটমান ৰাখি থ'ব। মই 40 মিনিটে ৰাখিলোঁ। আৰু এতিয়া দেখা পাইছে 40 মিনিটৰ পিছত পেকটো একেবাৰে শুকাই আহিলে। আৰু এতিয়া মই এৰুৱাই দেখুৱাম আপোনালোকক। আৰু এৰুৱা টাইমতে আপোনালোকে দেখি বুজি পাব যে নোমখিনি সঁচাকৈয়ে এৰি আহিছে। আৰু আপোনালোকে এনেদৰে কৰি চাবচোন, বহুত বেছি ভাল হয়। নোমখিনি মানে সৰু সৰু নোম যিসকলৰ আছে সেয়া আপোনালোকৰ দূৰ হৈ যাব লাহে লাহে। আৰু আপোনালোকৰ স্কিনখন বগা উজ্জ্বলো হ'ব, সেয়াটো আপোনালোকক কৈছোঁৱেই। তাৰ লগতে স্কিনখনৰ পৰা ক'লা দাগসমূহো আপোনালোকৰ দূৰ হ'ব। আৰু এনেদৰে ওপৰ ফালে টানি টানিহে এৰুৱাব দেই। এনেকৈ মই যেনেকৈ এৰুৱাইছোঁ তেনেকৈ এৰুৱাই যাব আপোনালোকেও। এৰুৱাওতে অলপ টানি ধৰে, সেয়া আপোনালোকে দেখি গম পাইছেই চাগে, কাৰণ সৰু সৰু নোমখিনিও এৰি আহে যে, সেইটো কাৰণে অলপ টানি ধৰে। কিন্তু এয়া দুখ নোপোৱাই বাৰু অলপো। মইতো বহুত বেছি ভাল পালোঁ এই পেকটো ব্যৱহাৰ কৰি। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, যিসকলৰ স্কিনত বহুত বেছি নোমৰ সমস্যা আছে। আৰু দেখা পাইছে মোৰ স্কিনখন কিমান বেছি বগা উজ্জ্বল হৈছে পেকটো এৰুৱাৰ লগালগ, আৰু স্কিনখন ইমানেই বেছি গ্ল' কৰিছে। যেতিয়া আপোনালোকে ওচৰৰ পৰা নিজৰ স্কিনখন দেখা পাব, যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে বুজি পাব। আৰু যিখিনি লাগি আছিলে সেইখিনি মই অলপ পানীৰে মোহাৰি এনেদৰে এৰুৱাই লৈছোঁ। যিসকলৰ ব্লেক হেডছ আৰু হোৱাইট হেডছ, তাৰ লগতে সৰু সৰু নোমৰ সমস্যা আছে, আপোনালোকে সপ্তাহত এবাৰকৈ ট্ৰাই কৰক, চাব সেই দুটা সমস্যা একেবাৰে আপোনালোকৰ নোহোৱা হৈ যাব। আৰু দেখা পাইছে স্কিনখন মোৰ কিমান বেছি বগা উজ্জ্বল আৰু জিলিকি আছে। ইয়াৰ পিছত মই আপোনালোকক মোৰ স্কিন কেয়াৰ ৰুটিনটো দেখুৱাম। এয়া দেখা পাইছে মই এই টোনাৰটো ব্যৱহাৰ কৰোঁ, শেষেই হ'ল। বহুত বছৰৰ পৰাই মই এই টোনাৰটো ব্যৱহাৰ কৰি আহিছোঁ আৰু বহুত বেছি ভাল হয়। দেখা পাইছে কিমান বেছি স্কিনখন গ্ল' কৰিছে। লগোৱাৰ লগালগ স্কিনখন বগা উজ্জ্বল আৰু হাইড্ৰেট হৈ যায়। এইটো হৈছে প্লামৰ টোনাৰ। আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰাই চাই থাকে তেওঁলোকে জানেই মই এই টোনাৰটোৱে ব্যৱহাৰ কৰি আহিছোঁ বহুত দিনৰ পৰাই। তাৰপিছত মই এই চিৰামটো ব্যৱহাৰ কৰোঁ, আৰু এই চিৰামটো ইমানেই বেছি ভাল হয়। যিসকলৰ স্কিন বগা উজ্জ্বল নহয়, তাৰ লগতে সৰু সৰু ক'লা তিলৰ সমস্যা হৈছে, তাৰ লগতে পিগমেণ্টেশ্যন ক'লা দাগ হৈ গৈছে, আপোনালোকে আজিয়ে এই চিৰামটো অৰ্ডাৰ কৰক। বহুত বেছি ভাল হয়। এইকেইটা সমস্যা একেবাৰে আপোনালোকৰ দূৰ কৰি দিব। এইটো হৈছে ডাৰ্মাকোৰ কোজিক এচিড চিৰাম। বহুত বেছি ভাল হয়। যিসকলে ব্যৱহাৰ কৰে তেওঁলোকেতো জানেই ৰিজাল্ট কিমান বেছি ভাল। আৰু মই প্ৰতিটো বস্তুৰে লিংক দি থৈছোঁ, তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু মই দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিলে আপোনালোকে এটা ধুনীয়া ডিছকাউণ্টো পাব।
আৰু দেখা পাইছে স্কিনখন কিমান বেছি গ্ল' আৰু উজ্জ্বল হৈ গৈছে। আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ, আশা কৰিছে সকলোৱে ভাল পালে। আকৌ লগ পাম এটা নতুন স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিঅ' লৈ। আজিলৈ আহিছোঁ দিয়ক, বাই।